Hello friends, welcome to my YouTube channel. So আমি আজি আলোচনা কৰিম অসম আত্মনিৰ্ভৰশীল আঁচনিৰ যি শিৱসাগৰ ইণ্টাৰভিউ চলি আছে। সো কিমানৰ বাকি আছে আৰু কিমান সকল ইণ্টাৰভিউ আৰু দিলে। সো আৰু বাকি থকা সকলে ইণ্টাৰভিউ দিব পাব নে নাই আৰু সিভিল স্কোৰ নট ইয়েট আপডেট আহি আছে। সো সেই সকলৰ কি হ'ব। সো তাৰ কাৰণে আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাব লাগিব, তেতিয়াহে আপোনালোকে বুজি পাব যে কিমানৰ ইণ্টাৰভিউ বাকি আছে আৰু কিমান জনে দিলে। সো সেইকাৰণে সম্পূৰ্ণ ভিডিওটো চাব আৰু নতুনকৈ যদি চাই আছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু সাবস্ক্ৰাইবটো কৰি দিব। সো ভিউৱাৰ্ছ, ইয়াৰ বাবে আমি ডাইৰেক্ট ডিসক্ৰিপশন লিংকৰ অফিচিয়েল ৱেবসাইটত আহিলোঁ আমি। সো এনেকৈ ডাছবৰ্ডটো শ্ব' হ'ব। ইয়াৰ পিছতে আপোনালোকে যেটো ফাইনেল এপ্লিকেশ্যনৰ টোটেল হয় 1,04,091, ঠিক আছে। তো আপোনালোকৰ যেহেতু শিৱসাগৰ বিষয়ে জানিব বিচাৰিছোঁ 3 নম্বৰ ক্লিক কৰিব, কৰাৰ পিছতে ইয়াতে শিৱসাগৰ আহি যাব, ঠিক আছে। শিৱসাগৰ আহিলে শিৱসাগৰ আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে লোডিং হ'ব। লোডিং হোৱাৰ পিছত এনেকুৱা আকৌ নতুন এটা পেজ ওপেন হ'ব। সো ইয়াতে আপোনালোকৰ ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কৰিছিলে 6,795। সো ফাইনেল এপ্লিকেশ্যন সাবমিট কৰিছিলে 2,713, ঠিক আছে। আৰু ৱেটিং লিষ্টত থাকিলে 27 জন, ঠিক আছে। এতিয়া আপোনালোকৰ মেইন কথাটো হৈছে কি আপোনালোকৰ ইয়াৰে কিমানজন ইণ্টাৰভিউ দিলে আৰু কিমান জনৰ বাকি আছে। সো আপোনালোকে ইয়াতে আপোনালোকৰ যেটো সেক্টৰ হয় সেক্টৰটো আপোনালোকে ইয়াতে ধুনীয়াকৈ চাব পাৰিব আৰু লগতে আপোনাৰ যি গ্ৰেজুৱেশ্যন কোনটো গ্ৰেজুৱেশ্যনত মানে কিমান জনে এপ্লিকেশ্যন সাবমিট কৰিছিলে, ঠিক আছে। আৰু ইয়াতে আপোনাৰ 1 লাখৰ পৰা 2 লাখৰ পৰা বা 5 লাখলৈকে কোনে কোনে কিমান এপ্লাই কৰিছিলে এইটো ইয়াতে শ্ব' কৰিছে। আপোনালোকৰ ট্ৰেডিং সাৰ্ভিস মেনুফেকচাৰ আদাৰ্স কিহত আপোনালোকে এইটো এপ্লিকেশ্যন সাবমিট কৰিছিলে সেইবিলাক আছে ইয়াতে। OBC ST জেনেৰেল SC এইবিলাক আছে। ইয়াৰ পিছতে আপোনালোকে ইয়াতে আপোনালোকৰ যেটো ডিস্ট্ৰিক্টৰ যেটো ব্লক হয় ব্লক কেটাৰ আপোনাৰ ইয়াতে নাম দিয়া আছে কোনটো ব্লকৰ পৰা কিমান জন মানে এপ্লিকেশ্যনটো কৰিছিলে, ঠিক আছে। সো ইয়াতে আপোনালোকৰ সকলো ডিটেইলছ দিয়া আছে, আপোনালোকে নিজে চাই ল'ব পাৰিব। সো মেইন কথাটো হৈছে এতিয়া আপোনালোকৰ শিৱসাগৰত ইণ্টাৰভিউ চলিয়ে আছে। সো এতিয়া বৰ্তমান আপোনালোকৰ শিৱসাগৰত টোটেল 1200 মিনিমাম 1200 আপোনালোকৰ ইণ্টাৰভিউ হৈছে। এতিয়া বাকি 2,713ৰ পৰা যদি মাইনাছ কৰি দিয়া 1200 তেতিয়াহ'লে আৰু বাকি থকা কেজনৰ ইণ্টাৰভিউটো হ'ব। এইটো ইলেকশ্যনৰ আগতো হ'ব পাৰে নাইতোবা ইলেকশ্যনৰ পিছত হ'ব পাৰে। সো এইখিনিয়ে। আৰু যেটো পইচা পোৱাৰ কথা কৈ আছে আপোনালোকে পইচাটো এতিয়ালৈকে পোৱা নাই। যেতিয়ালৈকে সম্পূৰ্ণ ইণ্টাৰভিউ শেষ হ'ব অসম আত্মনিৰ্ভৰশীলৰ তেতিয়াহে পইচাটো সোমাব। সো যদি আপোনালোকৰ সিভিল স্কোৰ নট ইয়েট আপডেট আহি আছে ন, তেতিয়াহ'লে সেই সিভিল স্কোৰ নট ইয়েট আপডেট অহাৰ কাৰণ হৈছে আপোনালোকৰ ইণ্টাৰভিউটো হোৱা নাই। সো তাৰ কাৰণে আপোনালোকৰ যিহেতু SMS কল অহা নাই সেইকাৰণে এইটো শ্ব' কৰিছে। আৰু যিসকলে ইণ্টাৰভিউ দিয়াৰ পাছতে সিভিল স্কোৰ নট ইয়েট আপডেট আহিছে সেইসকলে আপোনালোকে চিন্তা কৰিব নালাগে। এইটো সিভিল স্কোৰৰ লগত একো মেটাৰ নকৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনাইছে, ঠিক আছে। তো একো প্ৰব্লেম নাই, সেইটো আপোনালোকে চিন্তা নকৰিব। সিভিল স্কোৰ বেয়া হ'লেও আপোনালোকক মানে টকাটো দিব বুলি ঘোষণা কৰিছে। সো ইনফৰমেশ্যনখিনি কেনে লাগিলে, যদি ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে নতুনকৈ চাই আছে যদি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।